লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলন উত্তৰ লখিমপুৰ সদৰ শাখাৰ দ্বিতীয় বাৰ্ষিক সাধাৰণ সভা আৰু মুকলি অধিৱেশন আয়োজিত কৰা হয়। দেওবাৰে লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিকৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰে উত্তৰ লখিমপুৰ সদৰ শাখাৰ সভাপতি বৰুণ ফুকনে। পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱা মুকলি সভাখনিৰ শুভ উদ্বোধন কৰে লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভূপেন দলে। উত্তৰ লখিমপুৰ সদৰ শাখাৰ সম্পাদক দণ্ডী তামুলী ফুকনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত সভাপতিত্ব কৰে বৰুণ ফুকনে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক লোকেশ গগৈ আৰু বিশিষ্ট অতিথি হিচাপে দেৱানন্দ শইকীয়া উপস্থিত থকাৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উত্তৰ লখিমপুৰ সদৰ শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আজি দ্বিতীয় বাৰ্ষিক মধ্যকালীন অধিৱেশন দিনজোৰা কাৰ্যসূচীৰে আগবাঢ়িছে। ইতিমধ্যে আমাৰ পতাকা উত্তোলন ৰাতিপুৱা হৈ গ'ল। পতাকা উত্তোলন কৰিলে বৰুণ ফুকন ডাঙৰীয়া দেৱে। তাৰপিছতে স্মৃতিপথ হ'ল, মন্ত্ৰী প্ৰদান হ'ল। মন্ত্ৰী প্ৰদান কৰিলে আমাৰ সদৰ শাখাৰ উপদেষ্টা মাননীয় শ্ৰীযুত চিত্ৰকুমাৰ মহন্ত ডাঙৰীয়া দেৱে। আৰু স্মৃতিপ্ৰদান কৰিলে আমাৰ সদৰ শাখাৰ উপসভাপতি হীৰেণ বুঢ়াগোহাঁই ডাঙৰীয়া দেৱে। তাৰপাছতে আমাৰ চাহ বিৰতি হ'ল। চাহ বিৰতিৰ পাছতে আমি প্ৰতিনিধি সভা আৰম্ভ কৰিলোঁ। প্ৰতিনিধি সভা ইতিমধ্যে আমাৰ শেষ হৈছে আৰু তাৰ লগে লগে আমি মুকলি সভা আৰম্ভ কৰিছোঁ। এতিয়া মুকলি সভা চলি আছে। উদ্বোধক মহোদয়ে মাননীয় লখিমপুৰ জিলাৰ সভাপতি ভূপেন দলে ডাঙৰীয়া দেৱে উদ্বোধনী ভাষণ প্ৰদান কৰিছে আৰু তাৰপাছতে আমাৰ নিৰ্দিষ্ট বক্তাৰ ভাষণ হ'ব। লগে লগে আমি বয়োজ্যেষ্ঠ ব্যক্তি আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ এইবাৰ আমি আকৌ দুজন শাখাই আমন্ত্ৰণ জনাইছোঁ। খুব খৰতকীয়াকৈ অধিৱেশনখন দিনজোৰা কাৰ্যসূচী পালন কৰি লোৱাত আমি বিশেষভাৱে আকৰ্ষণীয় কৰিব পৰা নাই। আৰু যি আমাৰ সাংবিধানিক নিয়মতে যিখিনি কৰিব লাগে সেইখিনি আমি আজি দিনজোৰা কাৰ্যসূচীত আজি অনুষ্ঠিত কৰিছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট।